জয়টো নিশ্চিত। আজি সভা সমাগমে এইটো প্ৰমাণ কৰি দিছে আৰু ভাল লাগিছে যে গোটেইবোৰ আমাৰ বিভিন্ন দলৰ পতাকা আমি ফ্লেগবোৰ আমি দেখা পাইছোঁ। আমি সকলোৱে ঐক্যবদ্ধ হৈ নতুন বৰ্ষত গঢ় দিম। মানে মই খুব সুখ অনুভৱ কৰিছোঁ। বিশেষকৈ আজি আমাৰ বৰক্ষেত্ৰীবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত সমৰ্থনত 50,000ৰো অধিক লোক ইয়াত একত্ৰিত হোৱা এখন সফল সভা আমি ৰূপায়ণ কৰিব পাৰিম। আমি ভোট বুলি নহয়, ডিফাৰেঞ্চটো মই খুব বেছি বুলি কোৱাটো অনুচিত। মই 50,000 60,000 বুলি মই মিছাকৈ নকওঁ, কিন্তু মই ভাবিছোঁ 15,000ৰ আশে-পাশে নিশ্চিতভাৱে পাৰিব। আৰু মই যোৱাবাৰো এই মিটিংখনতে কৰিছিলোঁ, এখন বহুত ডাঙৰ সভা হৈছিল। যোৱাবাৰৰ দুগুণ মানুহ ইয়াত আজি একত্ৰিত হৈছে। আপুনি নিশ্চয় সাংবাদিক বন্ধুসকলে গম পাইছে, যথেষ্টখিনি মানুহ হৈছে। ৰাস্তা ঘাট বন্ধ হৈ গৈছে। মই দুখো পাইছোঁ, কাৰণ মানুহৰ অসুবিধাও হৈছে। কিন্তু মোৰ বহুত মানুহ আহিব পৰা নাই। আদাবাৰীৰ পৰা আহিব পৰা নাই, বহুত মানুহ পিপলিবাৰীৰ পৰা আহিব পৰা নাই। চব ৰাস্তা বন্ধ হৈছে, খোজকাঢ়ি আহিব নোৱাৰি ইমান দূৰ, গতিকে অলপ অসুবিধা হৈছে। আৰু নিৰ্বাচনী প্ৰচাৰৰ এতিয়া চাওক, গোটেইবিলাক আজি মই ধন্যবাদ জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক। তেখেত নিজে এগৰাকী প্ৰাৰ্থী। বৰুণ গগৈক মই ধন্যবাদ জনাওঁ, তেখেত ডাঙৰ প্ৰাৰ্থী। তথাপিও তেখেতে মোৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি ইয়ালৈ আহিছে। নিশ্চিতভাৱে মই ভাবিছোঁ, মই সেইকাৰণে গতিকে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। মোৰ কাৰণে এইখিনি কৰি দিছে। দুদিনমান আগতে মুখ্যমন্ত্ৰীয়ে এটা উল্লেখ কৰিছে যে আপুনি বিধানসভাত যায়, কোনো মাত মতা নাই। এইটো আপোনালোকে মিডিয়া চালে, মোৰ ফেচবুক পেজটো চালেই হ'ল। কাৰ্যবিৱৰণীটো চাব নালাগে বাৰু, এইটোবিলাক আনিব লাগিব। মোৰ ফেচবুক পেজটো 2021 চনৰ মে' মাহৰ পৰা চালে গম পাব মই কি কৈছোঁ। সপোনটো বহুত ৰৈ গৈছে, উন্নয়নটো তেওঁলোকে নকৰিলে। বৰভাগত চুইচ গেট, ফায়াৰ ব্ৰিগেড ষ্টেচন, কমাৰ্চ ষ্ট্ৰীম, ইয়াত কমাৰ্চ কলেজ এখন দিম বুলি কৈছিলে, সেইবিলাক নিদিলে। হয়, খুব জোৰ কৰাতে অৱশ্যে মই হাজো নলবাৰী ৰাস্তাটো প্ৰথম বছৰতে মই সেইটো ঠিক কৰালোঁ। নেশ্যনেল হাইৱেটো কৰালোঁ মই, এইটো হাউলিৰ পৰা আমিনগাঁৱলৈ। সেইটো এতিয়া DPR চলিছে, খুব কম দিনত আৰম্ভ হ'ব। ITI কৰিছোঁ, দুখনমান কলেজ হায়াৰ ছেকেণ্ডেৰীত মই 8.5 কোটি টকা দিছোঁ। পিছে আধাৰশিলা মোৰ দ্বাৰা নহয়, আধাৰশিলা মানে DC কৰে। DC মানে বুজি পাইছেনে? বুজা নাই, ডিফিটিং কেণ্ডিডেটে কৰে।